এখন গুৰুত্বপূৰ্ণ নটিছ ইতিমধ্যে পাব্লিছ হোৱা দেখা গৈছে। আপোনালোকে দেখিছে ইয়াতে গভ অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ ফালৰ পৰা নটিছখন প্ৰকাশ কৰা হৈছে। যোৱাকালি এখন নটিছ প্ৰকাশ হৈছিল, আপোনালোকে গম পায় 21 আগষ্টত যোৱাকালি। আৰু আজি কিছুমান অকণমান শুধৰণি কৰা হৈছে। কি শুধৰণি কৰা হৈছে চাব, ইয়াতে লিখিছে যে প্লিজ ৰিড এজ B.ed ODL আউটসাইড ষ্টেট ইন প্লেচ অফ B.ed আউটসাইড ষ্টেট হুইচ ৱাজ পাব্লিছ ফ্ৰম দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ ডেটেড 21 আগষ্ট 2024। মানে যোৱাকালি যি নটিছখন প্ৰকাশ পাইছিলে তাত B.ed ODL বুলি লিখা হোৱা নাছিলে, তাত B.ed আউটসাইড ষ্টেট বুলি লিখা হৈছিলে। আৰু একচেপ্ট নহওক, যিটো মানে কনচিডাৰ নকৰাৰ ক্ষেত্ৰত তেওঁলোকে তাত মানে লিখিছিলে B.ed আউটসাইড ষ্টেট, কিন্তু সেইটো হ'ব লাগিব B.ed ODL আউটসাইড ষ্টেট। মানে ODLখিনি আউটসাইড ষ্টেটৰ যিবিলাক ODLত মানে B.ed কৰিছে তেওঁলোকৰ কনচিডাৰ কৰা নহ'ব। তাৰমানে মই যোৱাকালিৰ সেইখন অকণমান নটিছখন অকণমান চাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক, এখন যোৱাকালিৰ নটিছ আছিলে আৰু ইয়াতে যিটো লিখিছে B.ed লিখিছে চাব তলৰ ফালে 1 2 3 4 নম্বৰত চাব B.ed ফ্ৰম আউটসাইড B.ed ডিগ্ৰী ফ্ৰম আউটসাইড অফ দ্য ষ্টেট আৰ নট কনচিডাৰ্ড হোৱাইল প্ৰিপেয়াৰিং মেৰিট লিষ্ট লিখা হৈছিলে, কিন্তু ODL শব্দটো লিখা হোৱা নাছিলে। আৰু এতিয়া তেওঁলোকে কি কৰিছে যে এইটো বস্তু নতুনকৈ তেওঁলোকে কৰিজন নাম এখন দিছে, শুধৰণি কৰিছে। ইয়াতে কি কৰিছে যে মানে পঢ়িব দিছে আপোনালোক B.ed ODL মানে B.ed ODLৰ ফালৰ পৰা ODL যদি কৰিছিলে আৰু তেওঁলোকক কনচিডাৰ কৰা নহ'ব, মানে সেইখিনি কথাকে ইয়াতে দিয়া হৈছে নটিছখনত।